অসম নৰ্থ ইষ্ট ভেটাৰান বেডমিণ্টন চেম্পিয়নশ্বিপ 2024 আৰম্ভ। নৰ্থ ইষ্টৰ 200ৰো অধিক খেলুৱৈৰ অংশগ্ৰহণ। শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ ৰাধা গোবিন্দ ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে অসম নৰ্থ ইষ্ট ভেটাৰান বেডমিণ্টন চেম্পিয়নশ্বিপ 2024। অসম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ উদ্যোগত তথা অসম বেডমিণ্টন সন্থা আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে অসমৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 250 গৰাকী বেডমিণ্টন খেলুৱৈয়ে। মুঠ 6টাকৈ শাখাত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে আয়োজক অসম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া প্ৰদীপ কুমাৰে। আমি এতিয়ালৈকে 198 আমাৰ খেলুৱৈক আহিছে ইয়াতে 6টা ৰাজ্যৰ পৰা আৰু 6টা কেটেগৰীত আমি পাতি আছোঁ। 75 প্লাছ 85 প্লাছ 95 প্লাছ 105 প্লাছ আৰু এটা মিক্স ডাবল পাতি আছোঁ, কাৰণ আমাৰ মহিলা কম আহিছে, তো আমি মহিলাবিলাকৰ ডাবলছ পাতা নাই, এবাৰ মিক্স ডাবল পাতি দিছোঁ। আৰু আজি ইনগ্ৰেট হৈছে, কালি আৰু পৰহি আমি গধূলি ফাইনেল হৈ যাব। আমাৰ টোটেল 4,20,000 মান টকাৰ প্ৰাইজ আছে। আমি চেম্পিয়নক, ৰানাৰ্ছ আপ আৰু ছেমি ফাইনেল যিটো আছে, 2টা ছেমি ফাইনেলত তেওঁলোকক আমি প্ৰাইজ দিম। ফাৰ্ষ্ট প্ৰাইজ 30,000, 20,000 ৰানাৰ্ছ আপ আৰু ছেমি ফাইনেলবিলাকৰ 10,000 আমি দি আছোঁ। টোটেল 4,20,000 দিছোঁ। আমাৰ যিটো 8th চেম্পিয়নশ্বিপ টুৰ্ণামেণ্ট যিটো আছে, আগতে 7টা পাতিছিলোঁ, তাৰপিছত কৰোণা লাগি গ'ল, তো আমাৰ অকণমান গেপ হৈ গ'ল 3-4 বছৰত। আগত যিটো হৈছিলে বহুত ছাকচেছফুল হৈছিলে, সেইকাৰণে আমি ফোনো পাই আছিলোঁ চব ষ্টেটৰ পৰা, কি সোনকালে আৰু সোনকালে পাতক, তো আমি এইবাৰ ষ্টাৰ্ট কৰিছোঁ আৰু আশা ৰাখিছোঁ কি অহা বছৰ তাৰ পাছত লাহে লাহে আমি ইষ্ট জোন কৰিম, তাৰপিছত পাৰিলে আমি চেষ্টা কৰিম অল ইণ্ডিয়া পাতিবলৈ, অল ইণ্ডিয়া ভেটাৰান চেম্পিয়নশ্বিপ। এই প্ৰতিযোগিতাৰ শুকুৰবাৰে দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ল প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং, IGP পাৰ্থসাৰথী মহন্ত, অসম বেডমিণ্টন সন্থাৰ সম্পাদক তথা সৰ্বভাৰতীয় বেডমিণ্টন সন্থাৰ যুটীয়া সম্পাদক উমৰ ৰছিদ, অসম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ সভাপতি প্ৰদীপ কুমাৰ, সাংগঠনিক সম্পাদক বিষ্ণু ডেকা, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং আৰু IGP পাৰ্থসাৰথী মহন্তই উদ্বোধনী অনুষ্ঠানৰ পাছতে বেডমিণ্টন খেলি দৰ্শকক আপ্লুত কৰিলে। প্ৰতিযোগিতাখনৰ সন্দৰ্ভত মন্তব্য কৰিছে অসম আৰক্ষীৰ IGP পাৰ্থসাৰথী মহন্তই। যিখন 8th নৰ্থ ইষ্ট ভেটাৰান বেডমিণ্টন চেম্পিয়নশ্বিপ ইয়াত আয়োজন কৰা হৈছে, এইখন আচলতে ৰেগুলাৰলি কৰি থকা হৈছিলে, কিন্তু ক'ভিডৰ কাৰণে পাতিব পৰা নগৈছিল। তাৰপিছত এতিয়া আকৌ স্বাভাৱিক জীৱন ঘূৰি আহিল, সেইকাৰণে সকলো প্লেয়াৰে, যিখিনি ভেটাৰান প্লেয়াৰ আছে, তেওঁলোকে অনুভৱ কৰিলে যে খেলখন আকৌ লাগে, কাৰণ এই খেলখনৰ কাৰণে এইখন যিখন আমি প্ৰথমবাৰ যেতিয়া পতা হৈছিলে, তেতিয়াই ইনষ্টেণ্টলি এইখন জনপ্ৰিয় হৈছিলে গোটেই নৰ্থ ইষ্টত, আৰু সেইকাৰণে সকলোৱে যিহেতু বিচাৰিলে, সেইকাৰণে আমাৰ ক্লাবৰ পৰা, আমাৰ প্ৰেচিডেণ্ট প্ৰদীপ কুমাৰ চাহাবৰ পৰা আৰম্ভ কৰি আমি সকলোৱে ইয়াতে লগ হৈ পেলাই এই খেলখন অনুষ্ঠিত কৰা হ'ল। আৰু ব্যাপক সঁহাৰি 6খন ৰাজ্যৰ 194 গৰাকী খেলুৱৈ ইয়ালৈ আহিছে, আৰু তেওঁলোক সকলো ছিনিয়ৰ, তেওঁলোক ভেটাৰানছ মাষ্টাৰ্ছ। আৰু এই খেলৰ লগতে আচলতে আমাৰ সমাজত আমাৰ এটা সুস্থ বাতাবৰণ গঢ়ি তোলাটো সহায় কৰে, আৰু আমাৰ নৰ্থ ইষ্টক একগোট হোৱাত, একেলগে সকলোৱে কাম কৰাত এই খেলখনে যথেষ্ট সহায় কৰে। আৰু এতিয়া এই বছৰৰ পৰা এই খেলখন প্ৰত্যেক বছৰে আকৌ অনুষ্ঠিত কৰা হ'ব। ক্ৰীড়াপ্ৰেমীৰ আশা সাফল্যমণ্ডিত হওক অসম নৰ্থ ইষ্ট ভেটাৰান বেডমিণ্টন চেম্পিয়নশ্বিপ 2024। এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংকনত বহুদূৰ আগবাঢ়ি যাওক অসমৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ ভেটাৰান বেডমিণ্টন খেলুৱৈসকল। ভিডিঅ' জাৰ্নেলিষ্ট ধ্ৰুৱৰ সৈতে ভাৰ্গৱ বৰাৰ প্ৰতিবেদন, অলিম্পিয়া স্পৰ্টছ।